ৰাজ্যত এইবাৰ ভ্ৰাম্যমান ভাৰতীয় ভোটাৰৰ ৰাজনীতি। SSR বিশেষ ব্যৱস্থাক লৈ প্ৰতিবাদ মুখৰ বিৰোধী লগতে দল সংগঠন। বিজেপিৰ প্ৰত্যুত্তৰ বিৰোধী SSRত লাগক, আমি কামত ধৰো। বিজেপিয়ে ৰাষ্ট্ৰীয় নেতৃত্বৰ উপস্থিতিত যোৱা দুটা দিনত গুৱাহাটীত ধাৰাবাহিকভাৱে সাংগঠনিক বৈঠকত মিলিত হৈছে। নিশা দুপৰলৈকে ইখনৰ পাছত সিখনকৈ সাংগঠনিক বৈঠক বাজপেয়ী ভৱনত। ইয়াৰ বিপৰীতে বিৰোধীৰ দল সংগঠন ভাগে ভাগে নামিছে ভোটাৰ তালিকাৰ স্পেচিয়েল ছামাৰী ৰিভিজনৰ সমালোচনা। SSRৰ এটা বিশেষ ব্যৱস্থাৰ বিৰোধিতা কৰিছে জাতীয় সংগঠনকেইটাৰ লগতে বিৰোধী দলসমূহে। সেয়া হ'ল SSRত মনোনয়ন দাখিলৰ প্ৰাক মুহূৰ্তলৈকে বহিৰাজ্যৰ পৰা অহা ভোটাৰে তালিকাত নাম সুমুৱাব পাৰিব। এই ব্যৱস্থাৰ বিৰোধিতা কৰাসকলৰ অভিযোগ, এই ব্যৱস্থাৰে বিজেপিয়ে বহিৰাজ্যৰ পৰা ভ্ৰাম্যমান বা ভাৰতীয় ভোটাৰ আনিব অসমত ভোট দিবলৈ। ভ্ৰাম্যমান ভোটাৰ ভোট দিয়েই অসমৰ পৰা আঁতৰি যাবগৈ। যে একেধৰণে এটা লাখ মানুহৰ সমাগম কৰি ৰাহুল গান্ধী তথা বিৰোধীয়ে কিদৰে বিহাৰত SIR এটা ইছ্যু কৰিব বিচাৰিছিল, কিন্তু ভাৰতবাসী বা বিহাৰবাসীয়ে তাক নচ্ছাত কৰি দিলে। গতিকে তেনেধৰণৰ ইছ্যুৰ বিশেষ কোনো গ্ৰহণযোগ্যতা নাই আৰু তেওঁলোকৰ মিথ্যাচাৰৰ কথা আমি আগৰ পৰা প্ৰমাণ পাইছোঁ। কিদৰে তেওঁলোকে 10 লাখমান ট্ৰাকত উঠি 1.5 কোটিমান মানুহ আহিব বুলি CAA আৰু CABৰ সময়ত মিথ্যা প্ৰচাৰ চলাইছিল। তেওঁলোকৰ এই কথাবিলাক সকলোৱে জানে। গতিকে তেওঁলোকে এতিয়া SIR, SR এইবিলাকত ব্যস্ত থাকক, আমি ব্যস্ত থাকিম অৰুণোদয় আঁচনি, ল'ৰা ছোৱালীৰ শিক্ষা দীক্ষা, স্বাস্থ্য, ভাষা, সংস্কৃতি, ঝুমুৰ, দমকচ, বিহু ইত্যাদিক লৈ ব্যস্ত থাকিম। নিৰ্বাচন আয়োগে লোৱা এই ব্যৱস্থাৰ বিৰুদ্ধে গণ আন্দোলন আৰম্ভ কৰিবলৈ সকলো দল সংগঠনৰ লগতে অসমৰ জনতাৰ প্ৰতি আহ্বান জনাইছে বিধায়ক অখিল গগৈয়ে। বিধায়কজনৰ মতে এই ব্যৱস্থাৰে ভোটাৰ তালিকাক বিজেপিৰ নিজা নিয়ন্ত্ৰণলৈ নিয়াৰ যিটো ব্যৱস্থা বিজেপি চৰকাৰে কৰিছে তাত সফল হ'লে নিৰ্বাচন খেলা আৰু নেখেলাৰ মাজত কোনো পাৰ্থক্য নাই। 2026 চনত ইলেকশ্যন খেলাৰ মাজত খেলা আৰু নেখেলাৰ মাজত কোনো ডিফাৰেঞ্চেই নাই। যদি সেই এই ফৰ্ম 8 অনুসৰি এনেকৈ নতুনকৈ ভোটাৰে আঁকি নামটো ভৰাই দিব পাৰে। উত্তৰ প্ৰদেশ, বিহাৰ, কানপুৰ, নাগপুৰ, মধ্যপ্ৰদেশৰ পৰা আঁকি, গুজৰাটৰ পৰা আঁকি গোটেই যদি এনেকৈ নামটো ভৰাই দিব পাৰে। গতিকে মই এই মুহূৰ্তত অসমৰ জাতীয় সংগঠনসমূহৰ প্ৰতি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। মই অসমৰ সকলো বিৰোধী দলৰ প্ৰতি বিনম্ৰভাৱে আহ্বান জনাইছোঁ যে ব্যাপক ঐক্যবদ্ধ গণ আন্দোলন গঢ়ি তোলা হওক অসমীয়া জাতিৰ ভৱিষ্যত ৰক্ষা কৰিবৰ কাৰণে। বিৰোধীৰ এই অভিযোগ আৰু প্ৰতিবাদক অনৰ্থক আৰু নিৰ্বাচনী পৰাজয়ৰ বাবে এতিয়াই সাজু কৰা পলায়নৰ পথ বুলি অভিহিত কৰিছে বিজেপিয়ে। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই শুকুৰবাৰে গুৱাহাটীত ক'লে, বিৰোধী এতিয়া SSRক লৈ ব্যস্ত থাকক, আমি নিৰ্বাচনৰ বাবে সাংগঠনিক কাম কাজক লৈ ব্যস্ত হওঁ। দুদিন আগত অহা মানুহে যদি ভোটাৰ তালিকাৰ পৰা নাম সুমুৱাই তেওঁলোকে যদি ভোটদান কৰাৰ সুযোগ পায়, তেতিয়াহ'লে কিমান ভয়ংকৰ আৰু ভয়াৱহ পৰিস্থিতি হ'ব সেইটো আপোনালোকে নিজেই সহজে অনুমান কৰিব পাৰে। আৰু সেই ভোটাৰসকল তেওঁলোকক মাতি আনিব ভ্ৰাম্যমান ভোটাৰ, তেওঁলোক ভাড়াতীয়া হ'ব পাৰে। তেওঁলোকক ট্ৰেইন, ৰেল মন্ত্ৰণালয় তেওঁলোকৰ ৰেলত 10খন 15খন ট্ৰেইনত ভাড়া দি লৈ আহিলে তেওঁলোকক থাকিবলৈ ব্যৱস্থা কৰি দিব। ভোট দি আকৌ গুচি যাব। তাত ভোটৰ যিখন ৰাজ্যত তেওঁলোকৰ ভোটাধিকাৰ আছিলে তাত কৰ্তন কৰা তেওঁলোকৰ যিখন আবেদন পত্ৰ, যিখন তেওঁলোকে কৰ্তন কৰিবৰ কাৰণে ফৰ্ম প্ৰপত্ৰ জমা দিব, সেইখন আনি ইয়াত জেৰক্স কপি দেখুৱাই তেওঁলোকৰ নাম সোমাব পাৰিব। ব্যুৰ' ৰিপৰ্ট, আছাম টক্স।